নমস্কাৰ আপুনি চাই আছে খবৰ এট নিউজ 18 মই জয়ন্ত মাধৱ গোস্বামী কাইলৈৰ পৰা খোল খাব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান কোভিড বিধি মানি চলিব পাঠদান প্ৰক্ৰিয়া এই বছৰৰ পৰা ৰাজ্যৰ শিক্ষাবৰ্ষ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ হ'ব নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদান এদিনৰ মূৰে মূৰে হ'ব প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ প্ৰযোজ্য হ'ব এই নিয়ম সোম বুধ আৰু শুকুৰবাৰে হ'ব চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান বিপৰীতে মঙ্গল বৃহস্পতি আৰু শনিবাৰে হ'ব প্ৰথম তৃতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান পুৱা 9 বজাৰ পৰা 1:45 মিনিটলৈ চলিব পাঠদান প্ৰক্ৰিয়া 12:15 মিনিটৰ পৰা 12:45 মিনিটৰ ভিতৰত দিব লাগিব মধ্যাহ্ন ভোজন বিদ্যালয়ৰ প্ৰধান শিক্ষকে পাঠদানৰ সময় মধ্যাহ্ন ভোজন আৰু কোভিড প্ৰটোকল নিশ্চিত কৰিব লাগিব নিম্ন প্ৰাথমিকত শিক্ষাৰ্থীৰ উপস্থিতি বাধ্যতামূলক নহ'ব সন্তানৰ বিদ্যালয় যাত্ৰা অভিভাৱকৰ ওপৰত নিৰ্ভৰ কৰিব নিয়মীয়া পাঠদানৰ উপৰিও অব্যাহত থাকিব অনলাইন ক্লাছ বিদ্যালয়ত কোনো সভা সমিতিৰ অনুমতি দিয়া নহ'ব এতিয়াৰে পৰা কোনো সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব বিদ্যালয়ে ব্যক্তিগত শিক্ষানুষ্ঠানৰ বাবে প্ৰযোজ্য হ'ব এই নিৰ্দেশনা প্ৰশিক্ষণ অনুষ্ঠানৰ বাবে প্ৰযোজ্য হ'ব একেই নিৰ্দেশনা অসমত বন্ধ হ'ব মাদ্ৰাসা বিধানসভাত গৃহীত হ'ল মাদ্ৰাসা বন্ধ সম্পৰ্কীয় বিধেয়ক এতিয়াৰে পৰা চৰকাৰী খৰচত ধৰ্মীয় শিক্ষা নহ'ব তীব্ৰ বাকযুদ্ধ আৰু যুক্তিতৰ্কৰ পাছত অৱশেষত বুধবাৰে সদনত দা আছাম ৰিপিলিং বিল গৃহীত হোৱাৰ লগে লগে মাদ্ৰাসা শিক্ষা বন্ধ হোৱাৰ পথ প্ৰশস্ত হৈ পৰিল বিধেয়ক আইনত পৰিণত হোৱাৰ পাছতেই ৰাজ্যত বন্ধ হ'ব মাদ্ৰাসা বিধানসভাত নৰজিল বিৰোধীৰ দাবী সিলেক্ট কমিটিলৈ বিধেয়ক প্ৰেৰণৰ দাবী উত্থাপন কৰিছিল কংগ্ৰেছ আৰু এআইডিএফে বিধেয়ক গৃহীত হোৱাৰ পাছত সদন ত্যাগ কৰে বিৰোধীয়ে বন্ধ হোৱা মাদ্ৰাসা অন্য সাধাৰণ শিক্ষানুষ্ঠানৰ সৈতে সামিল হৈ যাব বন্ধ হ'ব মাদ্ৰাসা বোৰ্ড অৱশ্যে মাদ্ৰাসাত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ চাকৰি বাহাল থাকিব চলি থাকিব আৰবী শিক্ষা ব্যৱহাৰিক আৰবিক শিক্ষা দিয়া হ'ব বিদ্যালয়সমূহত by the Congress Legislature Party and AIUDF, Assam Assembly has passed a bill whereby no madrasa institute will be provincialized in future, and whatever madrasa institute has already provincialized means already under the role of the government, those will be converted to a normal educational institute, and with effect from 1/4/2021 all these government run madrasa will be converted into a general educational institute, and they will not be under madrasa board, they will under our normal state board. We have already in the process of drafting a bill whereby Qawmi madrasas will have to be registered with the state government, and they will be given registration if and only if they continue to teach science and other academic science, maths, etc. along with their Qawmi education. AUDF and Assam Jamiat Ulema has actually said that they will move to the court to challenge this. Let them go to the court, and we are also equally prepared to face them in court of law. মাদ্ৰাসা বন্ধৰ আঁৰত নাই নিৰ্বাচনী স্বাৰ্থ ভোটৰ লালসাত বিজেপি চৰকাৰে উত্থাপন কৰা নাই মাদ্ৰাসা বন্ধ সম্পৰ্কীয় বিধেয়ক এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংৰক্ষণশীল মুছলমান সমাজৰ পৰা যুৱ প্ৰজন্মক মুক্তিৰ উদ্দেশ্যেহে চৰকাৰে মাদ্ৰাসা বন্ধৰ সিদ্ধান্ত লৈছে ভোটৰ স্বাৰ্থতে কংগ্ৰেছ এআইডিএফে মাদ্ৰাসা বন্ধৰ বিৰোধিতা কৰা বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী ডক্টৰ শৰ্মাই This is nothing to do with the election. We are working consistently to strike at the conservative forces in the Islamic society in Assam, and we are with the progressive Islamic society. So this is because we don't appease. That is why from a neutral standpoint, Congress, we have studied various deliberation initiated by Kapil Sibal. Congress wanted that Qawmi madrasa should have been reformed during the RTE time.
but because they want votes and they nourish the vote bank in the Muslim minority community, so they could not do that. So whatever intended by Kapil Sibal in 2008, basically we are going in that line. We have sent a very strong and solid message that we will not appease anybody. মাদ্ৰাছা বন্ধ সম্পৰ্কীয় বিধেয়ক সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া UDF প্ৰধান বদৰুদ্দিন আজমলে বিধেয়ক গৃহীত হোৱা দিনটো সংখ্যালঘুৰ বাবে কোলা দিন হিচাপে বিবেচিত হৈ ৰব মাদ্ৰাছা বন্ধক দুৰ্ভাগ্যজনক আখ্যা বদৰুদ্দিন আজমলৰ দুখ লাগিছে চৰকাৰে এই মাদ্ৰাছাবোৰ স্কুললৈ কনভাৰ্ট কৰাৰ আগতে কমসে কম সংশ্লিষ্ট কৰ্তৃপক্ষ যিসকল মাদ্ৰাছা স্থাপন কৰিছে বা অন্যান্য যি আমাৰ দৰে ৰাজনৈতিক দল সংগঠন আছে তেওঁলোকৰ লগত অলপ আলোচনা কৰি সকলোকে আস্থাত লৈ পেলাই কৰিলে আমি ভাল পালোহেঁতেন মাদ্ৰাছা মডাৰ্নাইজ হ'ব লাগে তাত আমাৰ কোনো আপত্তি নাই কিন্তু মাদ্ৰাছা মডাৰ্নাইজ কৰাৰ কাৰণে খুব দ্ৰুত গতিত কম সময়ৰ ভিতৰত কোনো মানুহক আস্থাত লোৱাকৈ কৰাটোত আমি অলপ আপত্তি কৰিছোঁ আৰু আমি বিধান পুৰণিক বিদায় দি নতুনক আদৰাৰ ব্যাপক প্ৰস্তুতি ৰাজ্যজুৰি 31st নাইট উদযাপনৰ বাবে সকলোৱে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৰাজ্যজুৰি 31st নাইটৰ আয়োজন চলিছে কৰোনাই কুঙা কৰা 2020 বৰ্ষক বিদায় দিবলৈ সাজু হৈছে সমগ্ৰ বিশ্ব মাছ মাংসৰে উভৈনদী হৈ পৰিছে বজাৰ ভিৰ বাঢ়িছে গ্ৰাহকৰ বছৰৰ অন্তিম দিনটোত লগে ভাগে তৃপ্তিৰে এসাঁজ খাবলৈ ব্যাপক আয়োজন চলাইছে ৰাজ্যবাসীয়ে আৰু আজি 31st নাইট উদযাপন কৰাৰ ক্ষেত্ৰত প্ৰশাসনে কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে আমি জনাই আহিছো 31 ডিসেম্বৰৰ নিশা উদযাপনক লৈ কঠোৰ হৈছে মহানগৰ আৰক্ষীয়ে দিছে কেতবোৰ নীতি নিৰ্দেশনা নিশা 12 বজালৈ খুলিব পাৰিব অনুজ্ঞাপত্ৰ থকা বাৰ 50% অধিক লোকৰ অনুমতি দিয়া নহব মাস্ক আৰু স্যানিটাইজাৰ বাধ্যতামূলক হুৰাপাইৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব মহানগৰ আৰক্ষীয়ে 31 ডিসেম্বৰৰ নিশা ঠায়ে ঠায়ে থাকিব নাকা চেকিং হুৰাপান কৰি নিশা গাড়ী নচলাবলৈ মহানগৰবাসীক অনুৰোধ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাৰ যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব মহানগৰ আৰক্ষীয়ে নিশা 10 বজাৰ পিছত উচ্চ স্বৰত কোনো মিউজিকৰ ব্যৱহাৰ কৰিব নোৱাৰিব আৰু আজি বছৰৰ শেষ দিনটোত সকলোতে এতিয়া দেখিবলৈ পোৱা হৈছে বনভোজৰ আনন্দ তিনিচুকীয়াৰ গুইজান বনভোজস্থলীত একেই পৰিৱেশ কিন্তু তাৰ মাজতে কোভিডৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলা প্ৰশাসনে তিনিচুকীয়া জিলাত 144 ধাৰা জাৰি কৰিছে তিনিচুকীয়াৰ বনভোজস্থলীত 5 জনতকৈ অধিক লোক গোট খাব নোৱাৰিব ডিজে সেট আদি বজাব নোৱাৰিব তিনিচুকীয়াৰ জুইঘাটত পূৰ্বৰ দৰে যদিও পৰিৱেশ নহয় তথাপিও কিছু সংখ্যক লোকক দেখিবলৈ পোৱা হৈছে বনভোজৰ আনন্দ লোৱাত আগবঢ়াইছো তিনিচুকীয়াৰ পৰা আমাৰ সাংবাদিক উপাসনা গোস্বামীৰ ৰিপৰ্ট যেহেতু আজি 31 ডিসেম্বৰ আৰু এইটো সময় হৈছে বনভোজৰ অসমৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত সকলোৱে বনভোজৰ আনন্দ লৈ আছে সমান্তৰালকৈ তিনিচুকীয়াটো দেখা গৈছে একেই পৰিৱেশ পূৰ্বৰ দৰে যদিও উৎসাহ নাই তথাপিও দেখা গৈছে সকলো বনভোজৰ আনন্দ ল'বলৈ ওলাই আহিছে তিনিচুকীয়াৰ বিশেষ ঠাই বুলি ক'ব লাগিব ইতিমধ্যে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ গুইজান ঘাটত আৰু গুইজান বটত ক'ব লাগিব এই মুহূৰ্তত বটসমূহ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে কিন্তু প্ৰতিবাৰে বটত যেহেতু সকলে যায় বা বতৰ এটা আনন্দ লয় বা গুইজান ঘাটত ক'ব লাগিব ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কিন্তু এই মুহূৰ্তত যেহেতু ক'ব লাগিব কোভিড-19ৰ বাবে প্ৰশাসনে যেহেতু 144 ধাৰা জাৰি কৰিছে তথাপিও কিছু লোকসকল ওলাই আহিছে আৰু পিকনিকৰ আনন্দ ল'বলৈ তেওঁলোকে আহিছে আৰু আমি বহুতো লোক ইতিমধ্যে দেখিবলৈ পাইছোঁ গুইজান ঘাটত উপস্থিত আছে সকলোৱে বনভোজৰ আনন্দ লৈ আছে আৰু মোৰ লগত বৰ্তমান বেনুদা আছে যিহেতু তেখেতৰ ৰিজৰ্ট গুইজান ঘাটত আৰু তেখেতে যিটো এই পৰিৱেশ আগৰ পৰাই যিটো চাই আহিছে দাদা পূৰ্বৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশ আৰু যিটো প্ৰশাসনে ইতিমধ্যে 144 জাৰি কৰিছে তিনিচুকীয়াত কি ক'ব আগৰ পৰিৱেশতকৈতো অলপ হেৰেঙা এইবাৰ এই হেৰিলৈকে আৰু
আজি মানে ৰাতিপুৱা আমি এটা অৰ্ডাৰ এটা পাইছোঁ জিলা প্ৰশাসনৰ তৰফৰ পৰা যে ইয়াত 144 জাৰি কৰিছে, 5 জনতকৈ অধিক মানুহ জমা হ'ব নোৱাৰিব। আৰু সেইটো কাৰণে যিবিলাক নাৱৰীয়া আছে বাহিৰে আছে তেওঁলোকে আজি নাও চাও বন্ধ কৰি বহি আছে, কোনো নাও চলোৱা নাই। তো তাৰ কাৰণে তেওঁলোকে জিলা প্ৰশাসনৰ লগত এটা যোগাযোগ কৰাৰ ব্যৱস্থা কৰিছে যে যদি এনেকৈ বন্ধ হৈ যায়, ইয়াৰ আগতো লকডাউন হ'ল, লকডাউনতো মানুহবিলাক এনেকৈ বন্ধ হৈ পৰি আছিল, মানুহৰ অৱস্থা নোহোৱা হৈ আছে। আকৌ যিহেতু অলপ আৰম্ভ হোৱাৰ পিছত যদি আকৌ ছেইম কণ্ডিশ্যন হয় তেতিয়াহ'লে মানুহবিলাকে নাও চাওবিলাক চব বন্ধ কৰিব লাগিব, নাও ৰাখিব নোৱাৰে কোনো। আৰু মানুহবিলাকে খোৱাৰ অভাৱ হৈ যাব, এনেকুৱা অৱস্থা এটা হৈ যাবগৈ। তো এইটো যদি জিলা প্ৰশাসনে কিবা এটা অলপ এৰা ধৰাৰ মাজত যদি কৰি লৈ যায় তেতিয়াহ'লে মানুহবিলাক বাচিব, নহ'লে আকৌ এই যিটো আগৰ যিটো অৱস্থা হৈছিলে ছেইম অৱস্থালৈ যাবগৈ যেন লাগে আমাৰ, যে মানুহবিলাক একদম অকামিলা হৈ গ'লগৈ। আজি সব বোট বহি আছে, প্ৰায় 40-50খন বোট ইয়াত বহি আছে, কোনো কাম কৰিব পৰা নাইকিয়া। আৰু জিলা প্ৰশাসনৰ যিটো হেৰি যে 5 জনতকৈ অধিক মানুহ জমা হ'ব নোৱাৰিব, সেইটো বহুত মানুহ নাজানে। নজনাৰ কাৰণেওতো সমাগম ঠিকেই হৈছে ইয়াত, ডিজেও বাঢ়িছে, মাইকো বাঢ়িছে, তো হয়তো কালিৰ পৰা আৰু বন্ধ হৈ যাব তেনেকুৱা অনুভৱ হৈ আছে। ধন্যবাদ। হয়, এই মুহূৰ্তত ক'ব লাগিব যিহেতু ক'ভিড-19ৰ ভয়াৱহতাৰ মাজতো সকলোৱে বনভোজৰ আনন্দ যদিও লৈ আছে, কিন্তু প্ৰশাসনৰ যিহেতু তিনিচুকীয়া জিলাত 144 ইতিমধ্যে জাৰি কৰিছে, হয়তো পিকনিকস্থলীত বনভোজস্থলীত যদিও লোকসকল আহিব, কিন্তু 5 জনতকৈ অধিক লোক ইতিমধ্যে হ'ব নোৱাৰিব। কিন্তু নতুন বছৰক আদৰিবলৈ ইতিমধ্যে সকলো সাজু হৈছে। কোভিড-19 মহামাৰীয়ে বৃদ্ধি কৰিলে পৰস্পৰ নিৰ্ভৰশীলতা। কৰোনাৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিলে সমগ্ৰ দেশে। ভেকচিন প্ৰদানৰ ঘোষণাৰ পাছত পুনৰ প্ৰয়োজন হ'ব সকলোৰে সঁহাৰিৰ। একত্ৰিত শক্তিৰে দেশৰ পৰা আমি নিৰ্মূল কৰিব লাগিব কৰোনা মহামাৰী। এই ক্ষেত্ৰত প্ৰতিটো খোজতে আপোনালোকৰ সহযোগী হ'ব নেটৱৰ্ক 18। আৰু সেই উদ্দেশ্যেৰেই নেটৱৰ্ক 18এ আৰম্ভ কৰিছে কেম্পেইন সঞ্জীৱনী, এ শ্বট অফ লাইফ। সকলো সুৰক্ষিত নহ'লে কোনো সুৰক্ষিত হ'ব নোৱাৰে। এই বিশ্বাসেৰে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ভেকচিন সুনিশ্চিত কৰাই হ'ল লক্ষ্য নেটৱৰ্ক 18-ৰ। খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম, লৈছোঁ এটি বাণিজ্যিক বিৰতি। সংৰক্ষণৰ অভাৱত জহি খহি গৈছে গোলাঘাট জিলাৰ বৰপথাৰৰ দুৱৰণি। টেঙানী আলিচিগাৰ উদ্ধাৰ হোৱা কছাৰী ৰজাৰ দিনৰে প্ৰাচীন কীৰ্তিচিহ্ন। 2 বছৰৰ পূৰ্বে পুৰাতত্ব বিভাগৰ খনন কাৰ্যত উদ্ধাৰ হৈছিল 13 শতিকাৰ কছাৰী ৰজাৰ ৰাজপ্ৰসাদ। এই কীৰ্তিচিহ্নসমূহ কছাৰী ৰজা মহামাণিক্যৰ দিনৰে, কিন্তু বৰ্তমান সংৰক্ষণৰ অভাৱত হাবি জংঘলে আৱৰি ধৰিছে কছাৰী ৰজাৰ ৰাজপ্ৰসাদ। গৰু ছাগলীৰ চৰণীয়া পথাৰত পৰিণত হৈছে এইসমূহ অঞ্চল। প্ৰায় 1300 শতিকাৰ এই কছাৰীদিনীয়া ৰাজপ্ৰসাদৰ ভগ্নাৱশেষ চাবলৈ দূৰ দূৰণিৰ পৰা পৰ্যটকৰ লগতে আহে ইতিহাস বিভাগৰ ছাত্ৰ ছাত্ৰী। কিন্তু ইয়ালৈ আহি নিৰাশ হৈ উভতিবলগীয়া হয় তেওঁলোক। পৰ্যটনৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা থকা এইসমূহ স্থান বৰ্তমান হাবিয়ে জংঘলে আৱৰি ধৰিছে। আগবঢ়াইছোঁ আমাৰ সাংবাদিক দেৱাশিষৰ এক ৰিপৰ্ট। মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ দুবৰণি অঞ্চলত। আৰু এই অঞ্চলটোত কছাৰী ৰজাৰ দিনৰ যথেষ্ট কীৰ্তিচিহ্ন পোৱা গৈছে। মই কেমেৰা পাৰ্চনক সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এই অঞ্চলটোত কছাৰী ৰজাৰ দিনৰ যথেষ্টখিনি স্মৃতি, যথেষ্টখিনি কীৰ্তিচিহ্ন বা ৰাজধানী আছিল বুলি কোৱা হয়। আৰু আজি 2 বছৰ পূৰ্বে এই অঞ্চলটোত ইয়াত খনন কাৰ্য চলাইছিল, কিন্তু এই যি খনন কাৰ্য চলোৱা হ'ল তাত যথেষ্টখিনি পুৰণি কছাৰী ৰজাৰ দিনৰ কিছু কীৰ্তিচিহ্ন, ইটা, এইখন ৰাজপ্ৰসাদ পোৱা গৈছিল। কিন্তু আজি 2 বছৰ ইয়াত কোনো ধৰণৰ যত্ন কৰা হোৱা নাই, কোনো ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হোৱা নাই, আৰু এই ধৰণে জহি খহি গৈছে। আপুনি ইয়াত চাবলৈ আহিছিলে এইখিনি আমাৰ এই ঐতিহাসিক কীৰ্তিচিহ্ন, কি পালে ইয়াত আহি? হয়, আচলতে এইটো আপোনাৰ দুবৰণি যিটো আপোনাৰ প্ৰত্নতাত্ত্বিক সমল, এইসমূহ আচলতে কছাৰী ৰজা মহামাণিক্য দিনৰ বুলি অনুমান কৰা হয়। মহামাণিক্য দিনৰ যেতিয়া 1300 শতিকাত মহামাণিক্য ৰজা আছিলে, তেতিয়া আপোনাৰ দৈয়াং আৰু ধনশিৰি উপত্যকাৰ এইটো বিশেষকৈ আহোম আৰু কছাৰী ৰজাৰ ৰাজধানী আছিলে। যেতিয়া কছাৰীসকলৰ ডিমাপুৰ ৰাজধানী আছিলে, তেতিয়া সেইটো সময়ৰ আচলতে এইবোৰ সমল, যিহেতু ডিমাপুৰৰ পৰা। পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটি বাণিজ্যিক বিৰতি।